হয়, নমস্কাৰ বন্ধুসকল। ফাইনেলি বহু অপেক্ষাৰ পাছত ছাগলীবিলাক আহি পাইছেহি আৰু আপোনালোকে ভাবিব পাৰে কি ছাগলী হয়। একচুৱেলি আমি বহু দিনৰ পৰা কথা পাতি আছিলোঁ মহাৰাষ্ট্ৰৰ বয়েৰ ফাৰ্মৰ মালিকৰ লগত, আৰু অলৰেডি এতিয়া বৰ্তমান আমাৰ মহাৰাষ্ট্ৰৰ পৰা বহু আশাৰ পাছত বহু কষ্টৰ মাজেদি আজি 3 ৰাতি 1 দিনৰ ভিতৰত আজি গুৱাহাটী পালেহি ছাগলীবিলাক। তো টোটেলি আজি মনটো বহুত ভাল লাগিছে। বহুতখিনি কনফিউজনত আছিলোঁ, বহুতখিনি অপেক্ষাত আছিলোঁ, বহুত বিভিন্ন ধৰণৰ চিন্তাৰ মাজত আমি যিমানখিনি ভাবিছিলোঁ, যেনেকৈ ভাবিছিলোঁ তেনেকৈ হ'বলৈ হৈছে। তো গতিকেলৈ আজি মই বৰ্তমান এতিয়া আছোঁ আপোনাৰ গুৱাহাটীৰ ওচৰে পাঁজৰে। তো ইয়াতে ছাগলীবিলাক অলৰেডি আহিলে। ইয়াতে 2টা ছাগলী মোৰ ডেলিভাৰী দিবলগীয়া আছিলে, 2টা দিলোঁ। আৰু দিয়াৰ পাছত এতিয়া আমি মেইন য'ত আমি ফাৰ্মত ৰাখিম 2-3 দিনৰ কাৰণে, তাত আমি এতিয়া বৰ্তমান ছাগলীবিলাক ৰখাই আছোঁ। টোটেলি এটা বহুত এক্সাইটেড মমেণ্ট হয়, বিকজ অফ কাৰণ বৰ ফাৰ্ম খোলাৰ সপোন যিটো নেকি আজিৰ পৰা 1-2 বছৰ নহয়, 5-6 বছৰ আগৰ সপোন আছিলে। কিন্তু যেতিয়া নেকি মানুহে সপোন দেখে, সপোনটো যেতিয়া নেকি কি বুলি কয় এইটো, যেতিয়া নেকি আপোনাৰ দিঠকত পৰিণত হয়, তেতিয়া বহুত এটা ভাল লাগে। তো সেইটোৱে আমাৰ লগত হ'বলৈ গৈ আছে। নট অনলি মি, মোৰ লগতে আৰু 2-3জন ফাৰ্মাৰ আছে। তেওঁলোকৰো বহুত ডাঙৰ এটা সপোন আছিল, তেওঁলোকে এখন ভাল ফাৰ্ম কৰিব। তো সেই অনুপাতে তেওঁলোকৰো সপোন এটা ফুলফিল হৈছে। আচলতে এজন মানুহে যেতিয়া এটা স্মাৰ্টফোন লয় বা কিপেড মোবাইল ফোন লয়, তেতিয়া মানুহৰ সপোন থাকে যে এদিন আইফোন ল'ব। তো মোৰো ঠিক তেনেকৈ আমাৰ যিবিলাক নেকি ফাৰ্মাৰ আছে, ফাৰ্মাৰবিলাকৰো মেক্সিমামৰ এটাই সপোন আছে যে আমি যিবিলাক ছাগলী পুহি আছোঁ, ইয়াৰ লগত যদি আমি যদি কেনেবাকৈ যে আমাৰ অলপ যদি ইনভেষ্টমেণ্ট কৰি কিনে যদি আমি এটা ভাল ফাৰ্ম এখন ৰেডি কৰিবৰ কাৰণে যে আমি কিছুমান বয় যদি আমি ভৰাব পাৰোঁ ফাৰ্মত, তেতিয়াহ'লে আমাৰ বহুত ডাঙৰ এটা সপোন, বহুত ডাঙৰ এটা আমাৰ যোনকি কামৰ উদ্দেশ্য, সেইটো ছাকচেছফুল হয় বুলি সকলোৱে ভাবে। এতিয়া কথাটো হ'ল, আমি জাষ্ট ছাগলীবিলাক গাড়ীৰ পৰা নমাইছোঁ। নমোৱাৰ পিছত আপোনালোকে স্ক্ৰীণত ছাগলীবিলাক দেখিছে। এই ছাগলীবিলাক এতিয়ালৈকে একো খাব দিয়া হোৱা নাই। জাষ্ট গাড়ীৰ পৰা নমাই সিহঁতক অলপ ৰেষ্ট দিছোঁ। আৰু সিহঁতে 3 ৰাতি 1 দিন কণ্টিনিউৱাছ তেওঁলোকে জাৰ্ণি কৰাৰ পাছত সিহঁতৰ এই অৱস্থা ভাবি চাওক। আপোনালোকে স্ক্ৰীণত দেখা ছাগলীবোৰ দেখিছে, সিহঁতৰ কোৱালিটি বা সিহঁতৰ যিটো নেকি বডি ৱেটৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে দেখিছে যে সিহঁতৰ গ্ৰ'থ কেনেকুৱা হ'ব পাৰে ফিউচাৰ। আৰু নিজেই গম পাব যে আপোনালোকে কোৱালিটি কৰি থাকে ছাগলী, বৰ কোৱালিটি লাগে আপোনাৰ জেনেৰেশ্যন, কোনটো জেনেৰেশ্যন লাগে, ফাৰ্ষ্ট জেনেৰেশ্যন, ছেকেণ্ড জেনেৰেশ্যন। তো মানুহে বহুত কিবাকিবি কৈ থাকে। কিন্তু মই যেতিয়া নেকি ফাৰ্ষ্ট টাইম ছাগলীবিলাক যেনেকৈ নিজৰ ওচৰৰ পৰা এনেকৈ ছাগলীবিলাক চাইছোঁ, চোৱাৰ পাছত মোক বহুত ভাল লাগিছে। আৰু সিহঁতৰ যিটো নেকি ইমান দিন জাৰ্ণি কৰাৰ পাছত যে সিহঁতৰ যে বডিবিলাক যে সিহঁতৰ যে একো অসুবিধা হোৱা নাই, কোনো ধৰণৰ কমজুৰি হোৱা নাই। তো এইটো বহুত থেংকফুল ভগৱানৰ ওচৰত। কাৰণ এতিয়া অলপ দিছোঁ খাবৰ কাৰণে, এতিয়া সিহঁতক গুড় পানী খোৱা হ'ল। ইমান দূৰ জাৰ্ণি কৰাৰ পাছত গুড় পানীৰ লগত শুকান এইটো আমাৰ ৰহৰ দালি বাকলি বুলি কওঁ, আপোনালোকে কি কয় নাজানো। আমাৰ ইয়াত ৰহৰ দালি গছ আছে, তাৰ পৰা যিটো বাকলি, এইটো তাৰ মহাৰাষ্ট্ৰৰ পৰা লৈ আনিছিলে। তো এইখিনি দিয়া হৈছে, ধুনীয়াকৈ খাইছে। খোৱাৰ পাছতো সিহঁতে ফূৰ্তিভাৱে খেলি আছে, খাই আছে, জাপ মাৰি আছে। তো টোটেল আমাৰ ইয়াতে 20 ছাগলী আহিছে, মেল ফিমেল, প্ৰেগনেণ্ট ফিমেল আহিছে, আৰু বাকী আপোনাৰ মেল আহিছে। নেক্সট যিকেইটা ভিডিঅ' আপুনি স্ক্ৰীণত দেখিছে, এইকেইটা ছাগলীকেইটা অনাৰ 10-ৰ পৰা 15 দিনৰ পাছৰ ভিডিঅ' হয়। মই যিহেতু ভিডিঅ'টো দেৰিকৈ আপলোড কৰিছোঁ। তো এই ছাগলীবিলাক এতিয়া অনাৰ পাছত সিহঁতৰ ৱেটটো আগৰ নিচিনা আহি গৈছে। আমি যেতিয়া ছাগলীবিলাক আনিছিলোঁ, যিটো ৱেটত আনিছিলোঁ, সেই ৱেটটো বৰ্তমান সিহঁতৰ বডিত আহি গৈছে। ছাগলীটো অনাৰ পাছত আমি মোটামুটি এটা ছাগলী 6 পৰা 8 কেজি ৱেট কমি গৈছিল। আৰু এতিয়া খোৱা বোৱা সম্পূৰ্ণ এডজাষ্ট হৈ আছে। আপোনাৰ নেপিয়াৰ খাইছে, আমি শুকান কঁঠাল পাত খুৱাইছোঁ, মাকৈ বাকলিটো খুৱাইছোঁ। আৰু সিহঁতে খোৱা বোৱাৰ পাছত ইহঁতৰ ৱেটটো আগৰ নিচিনা আহি গৈছে, আৰু সম্পূৰ্ণ বহুত সুস্থকৈ আছে।
তেনেকৈ একো ট্ৰিটমেণ্ট কৰিব লগা হোৱা নাই বৰ্তমানলৈকে। আৰু অকল আমি ভাবি আছোঁ যে পেলু ঔষধটো খুৱাই দিম, তাৰ বাহিৰে আৰু বেলেগ একো কৰিব লগা হোৱা নাই। মানে আৰু এটা কথা যে যেতিয়া নেকি আপুনি বাহিৰৰ পৰা ছাগলী আনিব, ছাগলী আনোতে আপুনি সদায় ছাগলীটো ৱেটটো বেছি আনিব। তেতিয়া আপুনি ছাগলীটো অনাৰ পাছত কোনো ধৰণৰ কষ্ট নাপাব। যদি বহুত কমটি আনে তেতিয়াহ'লে আপুনি ছাগলীটো অনাৰ পাছত আপোনাৰ ছাগলীটো হয়তো মৰি থাকিব বা জাৰ্ণি কৰোঁতে কষ্ট পাই কেনে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। তো গতিকেলৈ সেইটো বস্তু গুৰুত্ব দিব। এতিয়া গধূলি টাইম, সিহঁতে ধুনীয়াকৈ খাই মেলি পাগুৰি কেনে শুই আছে। আৰু এইখিনি মাকৈ বাকলি দিছিলোঁ খাবৰ কাৰণে, মাকৈ বাকলি খাইছে, নেপিয়াৰ খাইছে, শুকান কঁঠাল পাত খাই আছে। তাৰ বাহিৰে বেলেগ গুড় পানী দি আছোঁ, আৰু গুড় পানীটো সিহঁতৰ কাৰণে বহুত ভাল। তো এইখিনি বস্তু কৰিছোঁ, কৰাৰ পিছত এতিয়া সিহঁতে ধুনীয়াকৈ খাই বৈ আছে। তো আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল লাগিলে তেতিয়াহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে অহা দিনত আৰু বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব। আৰু বৰৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' ফাৰ্মৰ ওপৰত বিভিন্ন ভিডিঅ' বনিব। তো এইবিলাক আপোনালোকে পাই থাকিব। লগতে আমি লোকেল যিবিলাক নেকি ছাগলী পালন কৰি আছোঁ, আমি লোকেল ছাগলী হওক বা ক্ৰছত হওক বা আমি ভাল জাতৰ ছাগলী যদি কৰি আছোঁ, তাৰ ওপৰতো আপোনালোকে বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব। ধন্যবাদ।